নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি 31 জানুৱাৰী 2025 চন। এটা আৰ্টিকেল আহিছিলে আছাম ট্ৰিবিউনত। ইয়াত কি কৈছে, ৱৰ্কশ্বপ টু ৰেইজ এৱাৰনেছ অন PBR মোবাইল এপ হেল্থ। ঠিক আছে, চাবলৈ গ'লে নিউজটো সৰু নিউজ, একো কথা নাই, এনেকুৱা ধৰণৰ এৱাৰনেছ প্ৰগ্ৰেমবিলাক পাতিয়ে থাকে। কিন্তু যিহেতু এটা টাৰ্ম আহি গ'ল ইয়াত PBR বুলি, সেই কথাটো আমি ডিছকাছ কৰিম। সেই কথাটো পঢ়িবলৈ যাওঁতে আমি বহুতকেইটা বস্তু পঢ়িব লাগিব, গোটেইকেইটা বস্তু আমি ইয়াত পঢ়িবলৈ চাম। আৰ্টিকেল এবাৰ পঢ়ি চাব পাৰে, কেইটামান টাৰ্ম আছে ইয়াত। ফাৰ্ষ্টটো ASSB, আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড। ঠিক আছে, PBR, ইয়াত যিটো PBR কথা কৈছে, PBR মানে কি, পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ। এখন ৰেজিষ্টাৰ, পিপল বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ। ঠিক আছে, সেই দুটা কথা কৈছে বাকীবিলাকৰ ভিতৰত। তাৰপিছত BMC কথা কৈছে। BMC হ'ল বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিজ, BMCs, হয়নে? আমি সেইকেইটাতো চামেই, তাৰ লগত জড়িত কেইবাটাও কনচেপ্ট আজি শিকিবলৈ চাম। ঠিক আছে, এতিয়া আমি কি ডিছকাশ্যন কৰিম, দি দিছোঁ মই টপিক। ফাৰ্ষ্ট আমি চাম আৰ্ট ছামিট 1992 যিখন আৰ্ট ছামিট হৈছিলে সেইখন চাম। বায়'ডাইভাৰ্চিটি এক্ট অফ 2002, নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি, আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড, আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড ASBB যিটো ইয়াত কৈছিলোঁ, সেইটো আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডৰ কথা চাম। বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি, ঠিক আছে, BMC, ইয়াত যিটো BMC কথা পাইছিলোঁ, BMC বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি, আৰু PBR লাষ্টত, যিটো PBR মোবাইল এপৰ কথা কৈছে সেইটো কথা চাম, পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ। অৰ্থাৎ আমি এই গোটেইকেইটা বস্তু কভাৰ কৰিবলৈ চাম। ঠিক আছে, এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। যিহেতু আপোনালোকে ফাৰ্ষ্ট চাব, ষ্টাৰ্ট কিহৰ পৰা কৰিছোঁ, আৰ্ট ছামিট 1992, 1992 চনৰ আৰ্ট ছামিট। ঠিক আছে, ইয়াক ৰিঅ' আৰ্ট ছামিট বুলিও কোৱা হয়, কাৰণ কিয় ৰিঅ' ডি জেনেৰিঅ' বুলি যিখন জেগা ব্ৰাজিলৰ, তাত হৈছিলে এইখন আৰ্ট ছামিট ইউনাইটেড নেশ্যনছৰ আণ্ডাৰত। এটা যথেষ্ট ইম্পৰ্টেণ্ট ছামিট আছিলে, কাৰণ মানে 1992 চনত মানে কি হৈছিলে, ইমান বায়'ডাইভাৰ্চিটিৰ কাৰণে, ইমান এনভাইৰনমেণ্টৰ ওপৰত ইম্পেক্ট পৰিছিলে। মানে মানুহবিলাক একগোট হৈ ইউনাইটেড নেশ্যনছত ভাবিলে যে আমাৰ এনভাইৰনমেণ্টটো বহুত নষ্ট হৈ গৈছে, আমি এতিয়া কিবা এটা নকৰিলে আহিবলগীয়া দিনত আমি নিজে জীয়াই থাকিব নোৱাৰিম, মানে গম পাইছেনে? সেইটো কাৰণে এখন ছামিট পতা হয়, তাক ৰিঅ' ছামিট বুলি কোৱা হয়, আৰু চমুকৈ আৰ্ট ছামিট বুলি কোৱা হয়, আৰ্ট ছামিট অফ 1992। ইয়াত লিখি থোৱা আছে আৰ্ট ছামিট 1992, ৰিঅ' ডি জেনেৰিঅ'ত হৈছিলে। এই কুৱেশ্যনটো সুধি থকা দেখা যায়, 1992 আৰ্ট ছামিট কৰিছিলে প্ৰথমতে ৰিঅ' ডি জেনেৰিঅ'। ঠিক আছে, আৰু ইয়াক অন্য এটা নামেৰেও জনা যায়। অফিচিয়েল নেমটো কি, UNCED, যিহেতু ইউএনৰ আণ্ডাৰত পাইছে, ইউনাইটেড নেশ্যনছৰ আণ্ডাৰত পাইছে, গম পাইছেনে? ৰাষ্ট্ৰসংঘৰ আণ্ডাৰত কি বুলি কোৱা হয়, ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন এনভাইৰনমেণ্ট ডেভেলপমেণ্ট। ঠিক আছে, এনভাইৰনমেণ্ট ইয়াত লিখি থোৱা আছে, চাওক, ইউনাইটেড নেশ্যন কনফাৰেন্স অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট, মানে পৰিৱেশ আৰু মানে উন্নয়নৰ কাৰণে এখন কনফাৰেন্স পাতিছে, সেইখনকে কোৱা হয় আৰ্ট ছামিট, ৰিঅ' আৰ্ট ছামিট অফ 1992। ঠিক আছে, আৰু তেনেকৈ আৰ্ট ছামিটবিলাক পাতি থাকে। এইটো 1992 পাতিছিলে, এইখনেই আটাইতকৈ ইম্পৰ্টেণ্ট হয়, আমি মেইনলি এইখনৰ কথাই ডিছকাছ কৰিম। তাৰপৰা এনেই এবাৰ চকু ফুৰাই থ'ব পাৰে আৰু আৰ্ট ছামিট 2002 চনত ক'ত, জোহান্সবাৰ্গ, ছাউথ আফ্ৰিকা, তাত হৈছিলে। 2012 চনত ৰিঅ' ডি জেনেৰিঅ'তে হৈছিলে, আকৌ ব্ৰাজিলতে। কিন্তু মেইন আমি ডিছকাছ কৰিবলৈ গৈ থকা বস্তুটো হৈছে, মেইন ছামিটখন হৈছে এইখন আৰ্ট ছামিট অফ 1992। ঠিক আছে, আৰু এইবিলাক এবাৰ পঢ়ি চাব পাৰে, ইম্পৰ্টেণ্ট আউটকাম, ৰিঅ' ডিক্লেৰেশ্যন, ৰিঅ'ত যেতিয়া হৈছে ৰিঅ' ডিক্লেৰেশ্যন এটা ওলাবই, আৰু এজেণ্ডা 21, ফৰেষ্ট প্ৰিন্সিপল, এইবিলাক আমি যদি আপোনালোকক লাগে, মই এবাৰ নতুন এটা ভিডিঅ'ত এজেণ্ডা 21 কি হয়, ফৰেষ্ট প্ৰিন্সিপলছ, ৰিঅ' ডিক্লেৰেশ্যন, এইবিলাক এবাৰ চাই ল'ব পাৰিম। অল্টাৰনেটিভ নেমকেইটা আমি চালোৱেই, কি বুলি কোৱা হয়, UNCED বুলি কোৱা হয়, কনফাৰেন্স অন এনভাইৰনমেণ্ট ডেভেলপমেণ্ট। ঠিক আছে, আৰ্ট ছামিট বুলি কয় বুলি চালোৱেই। ৰিঅ' ডি জেনেৰিঅ' আৰ্ট ছামিট বুলি কোৱা হয়, কাৰণ জেগাখন ৰিঅ' ডি জেনেৰিঅ'ত হৈছিলে, বা ৰিঅ' কনফাৰেন্স বুলি কোৱা হয়। ঠিক আছে, আৰু আটাইতকৈ মেইন বস্তুকেইটা হ'ল, যিহৰ ওপৰত গোটেই ভিডিঅ'টো আজি বেছ কৰা হৈছে, তাৰ কথা আমি পঢ়িবলৈ লৈছোঁ। এই যিখন আৰ্ট ছামিট 1992, তাত মানে এই ছামিটখনত 3টা কনভেনশ্যন বা এগ্ৰিমেণ্ট চাইন কৰা হৈছিলে। সেই 3টা এগ্ৰিমেণ্ট বা ৰিজাল্ট আছিলে, এটা নাম আছিলে UNCBD, এটা UNFCCC, আপোনালোকে শুনিয়ে থাকে এইকেইটা কথা, UNFCCC, আৰু এটা UNCCD। কি হৈছে, ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন বায়'লজিকেল ডাইভাৰ্চিটি, প্ৰথমটো বায়'লজিকেল ডাইভাৰ্চিটি, আমাৰ জৈৱ বৈচিত্ৰতা সংৰক্ষণ কৰিবলৈ, কনজাৰ্ভেশ্যন কৰিবলৈ, এখন তাৰ ওপৰত কনভেনশ্যন এটা বনিছিলে। UNFCCC, ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ, অৰ্থাৎ গম পাইছে নহয়, জলবায়ু পৰিৱৰ্তনৰ কাৰণে এইখন UNFCCC আহিছিলে। আৰু UNCCD, ইউনাইটেড নেশ্যন কনভেনশ্যন অন কম্বেট ডিজাৰ্টিফিকেশ্যন। ডিজাৰ্টিফিকেশ্যন মানে কি, আমাৰ ডিজাৰ্ট বনি যোৱা যিটো ফেনমিনন, মানে গছ গছনি নাইকিয়া হৈ যায়, একদম শুকান আৰ্দ্ৰ হৈ যায় গোটেই মাটিবিলাক বা পৰিৱেশবিলাক, সেইটো UNCCD, তাক মানে প্ৰতিৰক্ষা কৰিবলৈ বা ৰখাবলৈ, প্ৰটেক্ট কৰিবলৈ UNCCD এইখন কনভেনশ্যন আহিছিলে। এই 3খন কনভেনশ্যন ইম্পৰ্টেণ্ট হয়, আৰু আমি ডিছকাছ কৰিবলৈ গৈ থকা ভিডিঅ'টো কোনখন কনভেনশ্যনৰ লগত জড়িত, আজি UNCBDৰ লগত জড়িত, আমি UNCBDৰ কথা ডিছকাছ কৰিম। ঠিক আছে, অৰ্থাৎ আকৌ এবাৰ কৈ দিছোঁ, ৰিঅ' আৰ্ট ছামিট 1992 হৈছিলে, গম পাইছে, তাৰ বেলেগ বেলেগ নাম আছে, এইকেইটা নামেও কোৱা যায়, আপোনালোকক যিকোনো এটা নাম দিব পাৰে পৰীক্ষাত কেতিয়াবা। আৰু তাত 3খন কনভেনশ্যন চাইন হৈছিলে, UNCBD, UNFCCC আৰু UNCCD।
UNCBD যিখন কনভেনশ্যন অফ বায়'লজিকেল ডাইভাৰ্চিটিৰ কাৰণে হৈছিলে বায়'ডাইভাৰ্চিটি প্ৰটেক্ট কৰিবলৈ সেইখনৰ আণ্ডাৰত কিবিলাক হৈছিলে কি হৈছিলে সেইবিলাকে আমি পঢ়িবলৈ লৈছোঁ ঠিক আছে এতিয়া ইউনাইটেড নেশ্যনছ কনভেনশ্যন অন বায়'লজিকেল ডাইভাৰ্চিটি UNCBD এইটো ফাৰ্ষ্টটো ঠিক আছে এইটো আপোনালোকৰ এডপ্ট কৰা হৈছিলে 1992তে সেই বছৰে আৰু কেতিয়াৰ পৰা ফ'ৰ্চত আহিছিলে এণ্টাৰ ইনটু ফ'ৰ্চ ইন 1993 পিছৰ বছৰ নেক্সট ইয়েৰ 1993 আহিছিলে ছেক্টৰ যদি চাওঁ বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট মানে গম পাইছে নহয় জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰটেকশ্যনৰ কাৰণে আৰু আমাৰ পৰিৱেশ অভাৰঅল মানে গোটেই এনভাইৰনমেণ্টৰ বায়'ডাইভাৰ্চিটিৰ কাৰণে ঠিক আছে আৰু আপোনালোক যদি সোধে ইণ্ডিয়া ৰেটিফাইড কৰিছেনে ইণ্ডিয়াই কৰিছে ৰেটিফাইড আৰু চাইন কৰা মানে কি চাইন কৰা মানে আপোনালোকৰ জাষ্ট চাইন কৰি দিয়া আৰু এগ্ৰিমেণ্টখন হ'ল তাত ইণ্ডিয়াই চাইন কৰিলে যে ঠিকে আছে আৰু ৰেটিফাইড কৰা মানে কি নিজৰ পাৰ্লিয়ামেণ্টত সেই বস্তুটো পাছ কৰি মানে পৰৱৰ্তী সময়ত যদি আমাৰ ইণ্ডিয়াতো তেনেকুৱা ধৰণৰ কিবা এটা এই কনভেনশ্যন মানে ইণ্টাৰনেশ্যনেল কনভেনশ্যনখনৰ আণ্ডাৰত ভাৰতত যদি কেনেকুৱা ধৰণৰ মানে বেলেগ ল' চ' আনি তাক মানে ইয়াক মানে ইমপ্লিমেণ্ট কৰাৰ কাৰণে যদি গুৰুত্ব দিয়া হয় সেইটো ৰেটিফাইড কৰা বুলি কোৱা হয় ঠিক আছে ইণ্ডিয়া ৰেটিফাইড কৰিছে এইটো আছিল ৰিঅ' আৰ্ট চামিটৰ কথা অৰ্থাৎ ফাৰ্ষ্ট পইণ্টটো আমাৰ হৈ গৈছে আৰ্ট চামিট 1992 তাত UNCBD হৈছিলে এইটো কথা পঢ়িলোঁ ঠিক আছে অৰ্থাৎ এখন মই মেপ বনাই দিছোঁ ইয়াত কি হৈছে কথাটো প্ৰথম আমি চালোঁ 1992 কি হৈছিলে আৰ্ট চামিট আউটকাম কি পালোঁ UNCBD UNFCCC UNCCD UNCBD আণ্ডাৰত কি হৈছিলে এতিয়া UNCBDটো বনি গ'ল পালোঁ আমি UNCBD ইয়াতো চালোঁ UNCBD বনি গ'ল 1993 বা ফ'ৰ্চত আহিলে এতিয়া আৰু আমি গম পালোঁ কি ইণ্ডিয়া ৰেটিফাইডো কৰিছে য়েছ আছে ইণ্ডিয়া ৰেটিফাইড কৰিছে এতিয়া ৰেটিফাইড কৰাৰ কাৰণে কি হ'ব ৰেটিফাইড কৰাৰ কাৰণে আমাৰ ইণ্ডিয়াই কি পাৰ্লিয়ামেণ্টত পাছ কৰিলে বায়'ডাইভাৰ্চিটি এক্ট অফ 2002 হয়নে আমাৰ ভাৰতৰ বায়'ডাইভাৰ্চিটি প্ৰটেকশ্যন কৰিবৰ কাৰণে ইয়াত লিখিয়ে দিছে এটা কথা কি লিখিছে চাওক United Nations Convention on Biological Diversity মানে এইটো ফাৰ্ষ্টটো UNCBD in 1992 which recognizes the sovereign rights of states to use their own biological resources মানে sovereign right মানে কি sovereign মানে কি বুজাইছে সাৰ্বভৌম মানে নিজৰ মানে বেলেগ কোনো কাণ্ট্ৰিৰ মানে হেৰি নাই পাৱাৰ নাই আমাৰ দেশৰ প্ৰাকৃতিক সম্পদসমূহ বা আমাৰ দেশৰ যি জৈৱ বৈচিত্ৰতা আমাৰ নিজৰ দেশৰ মানুহে বা আমাৰ নিজে ভাৰতে তাক প্ৰটেক্ট কৰিব আমাৰ নিজৰ ৰাইট আছে আমাৰ বায়'ডাইভাৰ্চিটি প্ৰটেক্ট কৰা ঠিক আছে সেইখিনি হ'ল কথাখিনি অৰ্থাৎ ইউনাইটেড নেশ্যনছে আমাক পাৱাৰ দিলে যে তহঁতি যি কৰ কৰি লওঁ মানে প্ৰত্যেক কাণ্ট্ৰিয়ে ঠিক আছে সেইটো কাৰণে আমাৰ ইণ্ডিয়াই কি কৰিলে পাৰ্লিয়ামেণ্টত পাছ কৰিলে বায়'ডাইভাৰ্চিটি এক্ট অফ 2002 আৰু এই বায়'ডাইভাৰ্চিটি এক্ট অফ 2002টো মানে পাৰ্লিয়ামেণ্টে ল'টো পাছ কৰি দিলে তাৰপিছত কি হ'ব সেই ল'খনক ভালকৈ ইমপ্লিমেণ্ট কৰিবলৈ কি বনাব বেলেগ বডি বনাব বেলেগ বাইলজ বনাব বাইলজবিলাক কোনে বনায় এক্সিকিউটিভবিলাকে বনায় গম পাইছে সেইবিলাক আমি পলিটিত আপোনালোকে গম পায়েই অৰ্থাৎ বায়'ডাইভাৰ্চিটি এক্ট অফ 2002ৰ আণ্ডাৰত আমাৰ কি বনালে এটা বডি বনালে নেশ্যনেল লেভেলত বডিটোৰ নাম কি হ'ল নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি বডিটোৰ নাম কি হ'লহে কৈছোঁ চৰি বডিটোৰ নাম হ'ল নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি NBA ঠিক আছে চেণ্টাৰত বনালে কেতিয়া 2003 চনত 2002 চনৰ এক্টখন বনিছে এবছৰ পিছত 2003ত বনাইছে নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি যাতে এই বায়'ডাইভাৰ্চিটি এক্ট অফ 2002 আণ্ডাৰত থকা প্ৰভিজনবিলাক গোটেই ভাৰতবৰ্ষত ধুনীয়াকৈ ইমপ্লিমেণ্ট কৰিব পাৰে আৰু বায়'ডাইভাৰ্চিটি প্ৰটেক্ট কৰিব পাৰে ঠিক আছে এতিয়াতো এইটো হৈ গ'ল নেশ্যনেল লেভেলত চেণ্টাৰত ঠিক আছেনে এতিয়া আমাৰ ষ্টেটবিলাকত আমাৰ গাঁওসমূহত আমাৰ প্ৰত্যেকটো লোকেল বডিছতো বনাব লাগিব সেইটো কাৰণে কি হ'ব এইটোতো নেশ্যনেল লেভেলত বনি গ'ল তাৰপিছত আমাৰ ষ্টেটবিলাকত কি বনিলে ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডছ মানে ডিচেণ্ট্ৰেলাইজ কৰা হৈছে চেণ্টাৰটো এইটো বনিব কিন্তু চেণ্টাৰত চাওক নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটিখন গোটেই ইণ্ডিয়াত কভাৰ কৰিব মানে এটা গোটেই পেন ইণ্ডিয়া ইনিচিয়েটিভ মানে গম পাইছেনে গোটেই অভাৰঅল ইণ্ডিয়াত চাব কিন্তু এই নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটিয়ে প্ৰত্যেকখন ষ্টেটৰ জেগাই গৈ চাবলৈ সম্ভৱ নহয় ন সেইটো কাৰণে ডিচেণ্ট্ৰেলাইজ কৰা হৈছে মানে গোটেই অভাৰঅল মানে কামখিনি সেইকাৰণে কি বনাইছে ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডছ বনাইছে যাতে ষ্টেটত বায়'ডাইভাৰ্চিটি বৰ্ডখিনিও ধুনীয়াকৈ কাম কৰিব পাৰে ঠিক আছে এতিয়া ষ্টেটত বায়'ডাইভাৰ্চিটি বৰ্ডছ বনাইছে আৰু ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডছকো ফাৰ্ডাৰ ডিচেণ্ট্ৰেলাইজ কৰি কি বনোৱা হৈছে বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি ঠিক আছেনে যেনেকৈ আমাৰ কি থাকে ওপৰত পাৰ্লিয়ামেণ্ট থাকে আমি পলিটিক হ'লে কি পাৰোঁ পাৰ্লিয়ামেণ্ট থাকে পাৰ্লিয়ামেণ্টৰ পিছত কি থাকে ষ্টেট লেজিছলেটিভ এছেম্বলি থাকে বা কাউঞ্চিল থাকে তাৰপিছত পঞ্চায়ত থাকে 3 টায়াৰ যিটো ছিষ্টেম পলিটিত তেনেকৈ কি হৈছে চেণ্টাৰত আছে নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি ষ্টেটত আছে কি ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডছ SBB আমি ইয়াৰ কথাই পঢ়িবলৈ গৈ আছোঁ ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডছ আৰু তাতকৈও তলত মানে একদম লোৱাৰ লেভেলত কি থাকে বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি BMC বুলি কোৱা হয় আমি সেই আৰ্টিকেলত প্ৰথমতে পঢ়োঁতে দেখিছিলোঁ এই BMC এইটো চাওক BMC দেখিছেনে বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি BMC অৰ্থাৎ লোৱাৰ লেভেলত কি থাকে বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি ঠিক আছে ইয়াত আকৌ লিখিয়ে দিছোঁ চাই ল'ব ডাইৰেক্ট এনভিজেষ্ট এই 3 টায়াৰ ষ্ট্ৰাকচাৰ কেইটা টায়াৰ এটা চেণ্টাৰত এটা ষ্টেটত এটা আৰু একদম লোৱাৰ লেভেলত এটা ঠিক আছে প্ৰথমটো নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি এইটো চালোৱেই নেক্সট ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডছ আৰু লাষ্টত BMC এট লোকেল লেভেল দেখিছেনে এইটো হ'ল অভাৰঅল ষ্ট্ৰাকচাৰটো UNCBD আণ্ডাৰ বায়'ডাইভাৰ্চিটি এক্ট তাৰপিছত নেশ্যনেল লেভেলত নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি ষ্টেটত ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডছ আৰু লোকেল লেভেলত বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিছ ঠিক আছে এতিয়া নেশ্যনেল বায়'ডাইভাৰ্চিটি বৰ্ড মানে এইটো যিটো চেণ্ট্ৰেল লেভেলত আছে নেশ্যনেল বায়'ডাইভাৰ্চিটি বৰ্ড সেইটো কথা আমি অলপ চাই লওঁ নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি বৰ্ড নহয় নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি চেণ্টাৰ থকাৰ নাম নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি ৱাজ এষ্টাব্লিছ ইন 2003 চনত এষ্টাব্লিছ কৰা হৈছিলে
আৰু ইয়াত মনত ৰাখিব হেডকোৱাৰ্টাৰ নেশ্যনেল বায়'ডাইভাৰ্চিটি বৰ্ড অথৰিটিৰ ক'ত আছে চেন্নাইত আছে তামিলনাডু চেন্নাই তামিলনাডুত আছে নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটিৰ হেডকোৱাৰ্টাৰ সৰি দ্য ফাংচনছ অফ NBA ইনক্লুড অ'কে কি কাম কৰে কি ফাংচন আছে সেইখিনি চাই লওঁ ক্ৰিয়েটিং এণ্ড এনাবলিং এনভাইৰনমেণ্ট এজ এপ্ৰপ্ৰিয়েট টু প্ৰমোট কনজাৰ্ভেশ্যন এণ্ড ছাষ্টেইনেবল ইউজ অফ বায়'ডাইভাৰ্চিটি আমাৰ যিটো বায়'ডাইভাৰ্চিটি অৰ্থাৎ জৈৱ বৈচিত্ৰতা তাক ভালকৈ প্ৰটেক্ট কৰিবৰ কাৰণে বা এনভাইৰনমেণ্টক creating an enabling environment as appropriate to promote conservation and sustainable use of biodiversity মানে biodiversity overall protect কৰাৰ কথা কোৱা হৈছে কৰিবলৈ মানে এখিনি কাম কৰিব আৰু আপোনালোকে গম পাইছে তাৰপিছত কি কৈছে এডভাইজিং দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অন মেটাৰ্ছ ৰিলেটিং টু কনজাৰ্ভেশ্যন অফ বায়'ডাইভাৰ্চিটি মানে বায়'ডাইভাৰ্চিটি প্ৰটেক্ট কৰিবলৈ জৈৱ বৈচিত্ৰতা প্ৰটেক্ট কৰিবলৈ মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমাৰ ভাৰত চৰকাৰক এডভাইচো দিব বেলেগ এডভাইজৰি কিমান এডভাইচ দিব ছাজেশ্যন দিব গম পাইছেনে এনেকুৱা ধৰণৰ কাম কৰক এনেকুৱা ধৰণৰ কৰিলে দিগদাৰ হ'ব য'ত ত'ত আপোনালোকে মন গ'লে ব্ৰিজ বনাই দিব য'ত ত'ত মানে কনষ্ট্ৰাকশ্যন কোম্পানীক হেৰি নকৰিব ইনফ্ৰাষ্ট্ৰাকচাৰ য'ত ত'ত ডেভেলপ নকৰিব আমাৰ বায়'ডাইভাৰ্চিটি লষ্ট হ'ব পাৰে কাৰণ গম পাইছে ইণ্ডিয়াখন মানে কিমান হিউজ ডাইভাৰ্চিটি আছে ৰাইট সেইবিলাক কাৰণে নেশ্যনেল বায়'ডাইভাৰ্চিটিয়ে কাম কৰে তাৰপিছত এডভাইজিং দ্য ষ্টেট গভৰ্ণমেণ্টকো হেৰি কৰে কেতিয়াবা সুধিব পাৰে অকল নেশ্যনেল বায়'ডাইভাৰ্চিটিয়ে চেণ্টাৰকে কৰে নেকি অকল চেণ্টাৰত আছে বুলি নহয় কেতিয়াবা এডভাইচ কৰিব পাৰে ষ্টেট গভৰ্ণমেণ্টকো আপোনালোকৰ এডভাইচ কৰিব পাৰে যে আপোনালোকে কৰিবলৈ লৈছে ঠিকে আছে কিন্তু চাব যাতে বায়'ডাইভাৰ্চিটিৰ ওপৰত কিন্তু বহুত বেছি ইম্পেক্ট নপৰে ঠিক আছে advising the state governments in the selection of areas biodiversity importance to be notified as heritage sites and suggest measures for their management কি কৈছে state government কো এটো মানে এডভাইস কৰিব পাৰে যাতে biodiversity protect থাকে important biodiversity বিলাক আৰু heritage sites বিলাকৰ ওপৰত মানে যিবিলাক notified heritage site সেইবিলাকৰ ওপৰত কোনো মানে নেগেটিভ ইম্পেক্ট নপৰে ঠিক আছে বা heritage site বিলাকৰ মেনেজমেন্টৰ কাৰণে প্ৰপাৰ মেনেজমেন্ট বা হেৰি কৰিবৰ কাৰণে সাজেশন দিব পাৰে কোনে নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটিয়ে এটো সেন্ট্ৰেল লেভেলত আছে এতিয়া ষ্ট্ৰাকচাৰ অফ NBA যদি চাই লওঁ নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি কোন থাকে মেম্বাৰ তাক যদি চাই লওঁ এজন চেয়াৰপাৰসন থাকিব গম পায় এনেকুৱা ডাঙৰ বডি ইমান ডাঙৰ বডিত কি থাকিব চেয়াৰপাৰসনজন থাকিব তাৰপিছত তিনিজন এক্স অফিচাৰ মেম্বাৰ্ছ থাকিব তিনিজন এক্স অফিচাৰ মেম্বাৰ্ছে থাকিব 3 দেখিছেনে হে তাৰে 3 1 2 3 তাৰে এজন থাকিব কোৰ এজন থাকিব মিনিষ্ট্ৰি ডিলিং উইথ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰি এজন থাকিব ট্ৰাইবেল এফেয়াৰ্ছ এটা সুধিব পাৰে আপোনালোকে ট্ৰাইবেল এফেয়াৰ্ছকনো কেলে দিলে বাকিবোৰতো মানুহ আছিলে ট্ৰাইবেলক কেলে দিলে ট্ৰাইবেলক এটো কাৰণে দিয়া হৈছে আমি যদি চাওঁ মানে ট্ৰাইবেল মানুহখিনি কি আপোনালোকে চাব ট্ৰাইবেল মানুহখিনি বহুত মানে ক্লোজলি এছ'চিয়েট হয় উইথ দ্য ফৰেষ্ট হয়নে যেহেতু বায়'ডাইভাৰ্চিটিৰ কথা কোৱা হৈছে আমাৰ জৈৱ বৈচিত্ৰতা মানে ফৰেষ্ট হওক গম পাইছেনে আমাৰ এনভাইৰনমেণ্টৰ বেলেগ যিবিলাক হেৰি হওক জেগা হওক ফৰেষ্ট হওক গম পাইছেনে বেলেগ ডাঙৰ ট্ৰী কভাৰ এৰিয়া হওক সেইবিলাকৰ মানে ট্ৰাইবেলবিলাকৰ নলেজটো বেছি থাকে ঠিক আছে তেওঁলোক বহুত ক্লোজলি এছ'চিয়েট তেওঁলোক মানে বহুত ইম'চনেল হয় মানে তেওঁলোকৰ ফৰেষ্টখন লৈ নিজৰ জেগাখন লৈ বহুত ইম'চনেল তেওঁলোকৰ নলেজো বেছি থাকে সেইকাৰণে ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰিটোক ভৰোৱা হৈছে এটা মানে এজন মেম্বাৰ দিয়া হৈছে আৰু দুজন মিনিষ্ট্ৰি ক'ত থাকিব এই বাকী দুজন মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ ঠিক আছে এই দুজন মানুহ মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্টৰ থাকিব আৰু এজন মানুহ ক'ত থাকিব এজন মানে এক্স অফিচাৰ মেম্বাৰ্ছ ট্ৰাইবেল এফেয়াৰ্ছৰ থাকিব এজন ট্ৰাইবেল এফেয়াৰ্ছ দুজন মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ ঠিক আছে এজন চেয়াৰপাৰসন তিনিজন এক্স অফিচাৰ মেম্বাৰ্ছ পাই গ'লো 4জন হৈ গ'ল তাৰপিছত 7 এক্স অফিচাৰ মেম্বাৰ্ছ টু ৰিপ্ৰেজেণ্ট ৰেছপেক্টিভলি দ্য মিনিষ্ট্ৰিজ অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডিলিং উইথ আৰু মানে 7জন এইফালে কিজন এজন এইফালে 3জন 4জন আৰু এইফালে 7জন 7 11জন হৈ গ'ল দেখিলে 7 এক্স অফিচাৰ মেম্বাৰ্ছ থাকিব টু ৰিপ্ৰেজেণ্ট ৰেছপেক্টিভলি দ্য মিনিষ্ট্ৰিজ অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট কোন মিনিষ্ট্ৰি থাকিব এগ্ৰিকালচাৰ ৰিচাৰ্চ আৰু এডুকেশ্যনৰ থাকিব গম পাইছেনে এগ্ৰিকালচাৰৰ বায়'টেকনলজি এজন থাকিব অ'চিয়ান ডেভেলপমেণ্ট এগ্ৰিকালচাৰ এণ্ড কৰ্পৰেশ্যন এবাৰ চাই ল'ব পাৰে এইকেইটা আৰু ইণ্ডিয়ান ছিষ্টেম অফ মেডিচিন এণ্ড হোমিওপেথি কাৰণ কি এই বায়'ডাইভাৰ্চিটিবিলাকৰ পৰা বেলেগ মেডিচিন আৰু হোমিওপেথিও ক্ৰিয়েট কৰিব পৰা যায় ন সেইটো কাৰণে ইণ্ডিয়ান ছিষ্টেম অফ মেডিচিন এণ্ড হোমিওপেথি ডিপাৰ্টমেণ্টৰো এজন থাকিব এক্স অফিচাৰ মেম্বাৰ ছায়েন্স এণ্ড টেকনলজি এজন থাকিব চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চৰ এজন থাকিব ঠিক আছে সেইজন থাকিব চ' কেইজন হ'ল এজন 3জন 4জন 4 7 11জন আৰু 5জন থাকিব টোটেল 16জন থাকিব 16 মেম্বাৰ্ছ চ' 5 নন অফিচিয়েল মেম্বাৰ্ছ থাকিব এইকেইজন অফিচিয়েল নহয় নন অফিচিয়েল মেম্বাৰ্ছ হয় টু বি এপইণ্টেড ফ্ৰম এমং স্পেচিয়েলিষ্ট সেইজন স্পেচিয়েলিষ্ট হ'ব মানে এক্সপাৰ্ট মানে গম পাইছেনে এতিয়া এওঁলোকক ভৰাইছে যদিও এওঁলোকৰ মানে মিনিষ্ট্ৰি মেম্বাৰকেইজন বা আপোনালোকৰ মিনিষ্ট্ৰি মেম্বাৰকেইজন কি হ'ব পাৰে এওঁলোক মানে বহুত এক্সপাৰ্ট নহ'ব পাৰে ন সেইটো কাৰণে দুজনমান এক্সপাৰ্ট মানুহ ভৰোৱা হৈছে যাতে তেওঁলোকৰ ডিচিশ্যন মেকিং ভাল হয় একদম প্ৰপাৰ ডিচিশ্যন মেকিং ল'ব পাৰে ঠিক আছে স্পেচিয়েলিষ্ট বা এক্সপাৰ্ট মানুহ বা চাইণ্টিষ্ট ভৰোৱা হৈছে 5জন নন অফিচিয়েল মেম্বাৰ্ছ ঠিক আছেনে হেভিং স্পেচিয়েল নলেজ এণ্ড এক্সপিৰিয়েঞ্চ ইন দ্য ৰিকুৱাৰ্ড মেটাৰ্ছ য'ত লাগে ত'ত মানে এনেকুৱা বায়'ডাইভাৰ্চিটি ফিল্ডত মানে স্পেচিয়েল নলেজ থকা মানুহ লোৱা হৈছে কি পালোঁ এজন চেয়াৰপাৰসন 3জন এক্স অফিচাৰ মেম্বাৰ্ছ তাৰে এজন ট্ৰাইবেল এফেয়াৰ্ছৰ 2জন মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ তাৰপিছত 7জন বেলেগ মিনিষ্ট্ৰিজ এইকেইটা 7টা মিনিষ্ট্ৰিজ 7জন মিনিষ্ট্ৰিজ আৰু 5জন নন অফিচিয়েল মেম্বাৰ্ছ এইকেইজন 1 3 7 5
1375 কেইটা হ'ল 3 × 4 4 4 11 11 পাইছে 16 টোটেল 16 মেম্বাৰ্ছ নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটিত ঠিক আছে এইটো অভাৰঅল ষ্ট্ৰাকচাৰ অফ NBA এতিয়া আহোঁ এতিয়া আমি কি পঢ়িলোঁ চাওক আমাৰ প্ৰায় হৈছেগৈ এতিয়া আমি পঢ়িলোঁ আৰ্ট চামিট পঢ়িলোঁ বায়'ডাইভাৰ্চিটি এক্ট অফ 2002 পঢ়িলোঁ নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি পঢ়িলোঁ অভাৰঅল ষ্ট্ৰাকচাৰ পঢ়িলোঁ এতিয়া পঢ়িম আমি আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড ঠিক আছে এতিয়া আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডছ এতিয়া আমি কি পাইছিলোঁ যিহেতু এইটো চাব আকৌ দেখুৱাই দিছোঁ যিহেতু UNCBD আণ্ডাৰত বায়'ডাইভাৰ্চিটি এক্ট অফ 2002 বনাইছিলে ঠিক আছে এই এক্টখনৰ ছেকশ্যন 22ত ইয়াত লিখি থোৱা আছে যিটো ছেকশ্যন 22ত আছে ছেকশ্যন 22ত লিখা আছে যে ষ্টেটে কি বনাব পাৰে আছাম মানে ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড বনাব পাৰে এতিয়া ষ্টেটক পাৱাৰ দি থোৱা আছে আৰু সেইটো কাৰণে অসমে কি বনাইছে মানে সেইটো কাৰণে সেই ছেকশ্যন 22ৰ আণ্ডাৰত অসমে বনাইছে আছাম বায়'ডাইভাৰ্চিটি বৰ্ড ঠিক আছে আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড বা আছাম বায়'ডাইভাৰ্চিটি বৰ্ড অন 29 ছেপ্টেম্বৰ ডেটটো মনত ৰাখিব কেতিয়া বনাইছে 2010 চনৰ 29 ছেপ্টেম্বৰ 2010 চনৰ 29 ছেপ্টেম্বৰ ঠিক আছে ডেটটো মনত ৰাখিব 29 ছেপ্টেম্বৰ 2010 2010 চন টু প্ৰমোট বায়'ডাইভাৰ্চিটি গম পালোৱে আমি কামেই এইটো বায়'ডাইভাৰ্চিটি প্ৰমোট কৰিবলৈ বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন প্ৰমোট কৰিবলৈ ইন দ্য ষ্টেট অফ আছাম অসমত আৰু ছাষ্টেইনেবিলিটি ইউজ অফ ইটছ কম্পনেণ্টছ এণ্ড ইকুইটেবল শ্বেয়াৰিং অফ বেনিফিটছ ইকুইটেবল শ্বেয়াৰিং অফ বেনিফিটছ ঠিক আছে এতিয়া ইকুইটেবল শ্বেয়াৰিং অফ বেনিফিটছ কি হয় কিনো সমানকৈ বেনিফিটছটো শ্বেয়াৰ কৰা হ'ব সেইটো আমি লাষ্টত বুজিমগৈ এতিয়া আপোনালোকে বুজি থওক যে বুজাই দিছোঁ অকণমান চাই লওক ধৰি লওক এইখন আপোনালোকৰ গাঁও এইখন গাঁও এক্স গাঁও মই এক্স গাঁৱে সদায় উদাহৰণ দিওঁ কাৰণ নাম নধৰোঁ কাৰণ বেয়া পাই যাব পাৰে মানে আমাৰ গাঁওখনৰ নাম ল'লি আমাৰ গাঁওখনৰ নাম নল'লি এনেকৈ ঠিক আছে এতিয়া এক্স গাঁওখন আপোনালোকৰ গাঁও ইয়াত বহুত ধৰণৰ এনেকুৱা গছ গছনি আছে বহুত ধৰণৰ গছ গছনি আছে মেডিচিনেল প্লেণ্টছ আছে তামোল গছ আছে বহুত ধৰণৰ বেলেগ বেলেগ এনেকুৱা কি আছে মেডিচিনেল প্লেণ্টছ আছে বায়'ডাইভাৰ্চিটি আছে সাংঘাতিক মানে ৰিচ বায়'ডাইভাৰ্চিটি এৰিয়া হয় আপোনালোকৰ গাঁওখন ঠিক আছে এতিয়া আপোনালোকৰ গাঁওখনত কি হ'ল ধৰি লওক এই গোটেই ডিছকাশ্যনটো আমি এইটোৰ ওপৰতে কৰিবলৈ গৈ আছোঁ বাৰু পিছত চোৱা বেছি ভাল হ'ব নেকি এইটো পিছত চাম দিয়ক বেছি ভালকৈ বুজি পাব ঠিক আছে এইটো এক্সাম্পলকৈ ল'ম মনত ৰাখিব এক্স গাঁও দেই এতিয়া ইকুইটেবল শ্বেয়াৰিং অফ বেনিফিটছটো আমি পিছত চাই ল'ম মানে কেনেকৈ বেনিফিট শ্বেয়াৰ কৰা হ'ব মানে মেইনলি আমি কি চাম আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড বনালে যাতে বায়'ডাইভাৰ্চিটি প্ৰমোট কৰিব পৰা যায় 2010 চনত হেডকোৱাৰ্টাৰ ক'ত আছে ইয়াৰ গুৱাহাটীত আছে আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডছৰ হেডকোৱাৰ্টাৰ আছে গুৱাহাটীত ঠিক আছে আৰু আছাম ষ্টেট বায়'ডাইভাৰ্চিটি ৰুলছ কেতিয়া বনাইছিলে ৰুলছো বনাইছিলে 2010 চনতে 2010 চনতে আছাম ষ্টেট বায়'ডাইভাৰ্চিটি ৰুলছো বনাইছিলে এটা মন কৰিবলগীয়া কথা দিছোঁ নোট যেনেকৈ ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড ষ্টেটবিলাকে ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডছ বনাইছে তেনেকৈ কিন্তু মানে ইউনিয়ন টেৰিটৰিজবিলাক যিবিলাক আছে গম পাইছেনে কেন্দ্ৰীয় শাসিত আমাৰ প্ৰদেশবিলাক সেইবিলাক তাত কিন্তু ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডছ নাই কিয় নাই তাত যিহেতু মানে চেণ্ট্ৰেলি এডমিনিষ্ট্ৰাৰ্ড হয় সেইটো কাৰণে কি কৰে নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি আমি আগতে যিটো বডি পাইছিলোঁ চেণ্টাৰত থকা বডিটো যিটো নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি সেই অথৰিটিটোৱে মানে ইউনিয়ন টেৰিটৰিত থকা বায়'ডাইভাৰ্চিটি মানে বৰ্ডৰ কাম কৰে নেশ্যনেল বায়'ডাইভাৰ্চিটি বৰ্ডেই মানে ইউনিয়ন টেৰিটৰি কামবিলাক চায় ঠিক আছে ষ্টেটতহে থাকে ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড এতিয়া আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডৰ কথা গম পালে এইটো আমি ইকুইটেবল শ্বেয়াৰিং অফ বেনিফিটছো পিছত চাম এতিয়া আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড বনালে এতিয়া আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডৰ পিছত আমি এটা বডি কথা পঢ়িছিলোঁ কি পঢ়িছিলোঁ যে বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি এই ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডৰ আণ্ডাৰত থাকিব বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি কিছুমান থাকিব গম পাইছেনে যাতে আৰু অধিক মানে এফিচিয়েণ্টলি বা ইফেক্টিভলি কামটো কৰিব পাৰে কামবিলাক হয়নে অলপ বেছি লিখা গৈছে আপোনালোকে মন দিব বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিজ চিম্পল হয় কথাখিনি দ্য বায়'ডাইভাৰ্চিটি এক্ট এণ্ড ৰুলছ প্ৰভাইড ডেট বায়'ডাইভাৰ্চিটি এক্টখন কেতিয়া 2002 চন আৰু বায়'ডাইভাৰ্চিটি ৰুলছ কেতিয়া বনাইছিলোঁ আমি অসমত 2010 চনত ৰুলছ প্ৰভাইড ডেট দ্য লোকেল বডি শ্বেল কনষ্টিটিউট বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি লোকেল বডি দেখিছেনে লোকেল বডিবিলাকে আমাৰ পঞ্চায়ত এনেকুৱা ধৰণৰ লোকেল বডিবিলাকে কি বনাব বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি BMC বনাব উইদিন ইটছ এৰিয়া অফ জুৰিছডিকশ্যন নিজৰ জেগাকণত মানে ধৰি লওক আৰু আপোনালোকৰ মানে গাঁও পঞ্চায়তখনত যিমান গাঁও পঞ্চায়ত বা গাঁও আঞ্চলিকত যিমান দূৰ এৰিয়া কভাৰ কৰি থাকে তাত কি বনাব BMC বনাব বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি বনাব দ্য আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড ফেচিলিটেটছ কনষ্টিটিউশ্যন অফ BMC এট আঞ্চলিক পঞ্চায়ত ক'ত বনায় আঞ্চলিক লেভেলত বনায় আঞ্চলিক পঞ্চায়ত লেভেল ইন দ্য ষ্টেট আপোনালোকক সুধিব পাৰে কেতিয়াবা গাঁও মানে গ্ৰাম লেভেলত বনায় নেকি এতিয়া পঞ্চায়তৰ 3টা ষ্ট্ৰাকচাৰ গম পায় ন কি আছিলে গাঁও লেভেলত মানে গ্ৰাম পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ এতিয়া যিটো মিডল লেভেল হয় আঞ্চলিক পঞ্চায়ত সেই আঞ্চলিক পঞ্চায়ত লেভেলত কি বনায় আমাৰ BMCবিলাক বনায় জিলা পৰিষদতো নবনায় আৰু গ্ৰাম পঞ্চায়ততো বনায় ক'ত আঞ্চলিক পঞ্চায়তত বনায় ঠিক আছে এইটো মিডল লেভেলটোত This committee shall work for the purpose of promoting conservation, sustainable use and documentation of biological diversity, including preservation of habitats, conservation of land races, folk varieties of cultivars, domesticated stocks and
ব্ৰিডছ অফ এনিমেলছ এণ্ড মাইক্ৰ'অৰ্গানিজমছ ক্ৰনিকলিং অফ নলেজ এণ্ড ৰিলেটিং টু বায়'লজিকেল ডাইভাৰ্চিটি। কি কৰে অভাৰঅল বেলেগ বেলেগ হেবিটেটছবিলাক সেইবিলাক প্ৰটেক্ট কৰে, মানে কনজাৰ্ভেশ্যন অফ লেণ্ড ৰেচেছ হয়নে, মানে আমাৰ মাটিত থকা বেলেগ বেলেগ বায়'ডাইভাৰ্চিটি সেইবিলাক প্ৰটেক্ট কৰে। ফক ভেৰাইটিছ অফ কাল্টিভেটৰ্ছ ডমেষ্টিকেটেড ষ্টকছ, গম পাইছেনে? অভাৰঅল মানে গোটেই মানে বেলেগ বেলেগ বায়'ডাইভাৰ্চিটি মানে কি, বায়ু মানে কি, বায়ু মানে পৃথিৱী, বায়ু মানে পৃথিৱী নহয়, বায়ু মানে গম পাইছেনে জৈৱ, মানে জৈৱিক বস্তুবিলাক। এতিয়া জৈৱিক বস্তুবিলাক আমাৰ পৃথিৱীত কিমান বস্তু আছে, গছ গছনি লতা তৰু তৃণ চব আছে ন, সেইবিলাকক অভাৰঅল গোটেই মাটিয়ে পানীয়ে চব থকাবিলাকক বায়'লজিকেল ডাইভাৰ্চিটি বুলিয়ে কয় হয়নে? সেইটো কাৰণে এটা ডাঙৰ বস্তু কভাৰ কৰে আচলতে, অকল মানে গছ গছনি বুলিয়ে নহয়, ঠিক আছেনে? এইবিলাক ডমেষ্টিকেটেড ষ্টকছ, বেলেগ বেলেগ মানে বিভিন্ন ধৰণৰ মাইক্ৰ' অৰ্গেনিজমছ হ'ব পাৰে হয়নে? আপোনালোকৰ ধৰি লওক গাঁৱত 3টা বেলেগ বেলেগ ধৰণৰ ব্ৰীড আছে হয়নে, মানে খেতি কৰা ব্ৰীড আছে, গৰুৰ ব্ৰীড আছে, ঠিক আছে? সেইটোও আপোনালোকৰ মানে বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিয়ে সেইবিলাকো মানে প্ৰটেক্ট কৰিব পাৰে, ঠিক আছে? অভাৰঅল মানে এটা হোলিষ্টিক লেভেলত বায়'ডাইভাৰ্চিটি মানে প্ৰটেক্ট কৰিবলৈ চাই লোকেল লেভেলত কোনে, বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিবিলাকে, ঠিক আছে? আৰু এই বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি কাৰ আণ্ডাৰত আহে, ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডৰ আণ্ডাৰত। এতিয়া আমি যেনেকৈ নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটিৰ যিটো চেণ্ট্ৰেল লেভেলত আছে তাৰ আমি ষ্ট্ৰাকচাৰ চাইছিলোঁ, তেনেকৈ বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিৰ যদি ষ্ট্ৰাকচাৰ, আমাৰ ভিডিঅ'টো অকণমান দীঘল হৈ গৈছে দেই, বেয়া নাপাব আৰু অলপ কথা শিকিবলৈ পাইছোঁ নতুন নতুন। দ্য বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি BMCত কোন কোন থাকিব, এটলিষ্ট 7 নমিনেটেড মেম্বাৰ্ছ, এবাৰ চাই ল'ব পাৰিব আপোনালোকে এইবিলাক মেম্বাৰ্ছ কোন কোন আছে। 7জন নমিনেটেড মেম্বাৰ্ছ থাকিব অফ দ্য লোকেল বডি, মানে কোন লোকেল বডি আঞ্চলিক লেভেলত 7 নমিনেটেড মেম্বাৰ্ছ থাকিব, নমিনেট কৰা হ'ব, অফ হুইচ নট লেছ দেন থাৰ্ড, এইটো মনত ৰাখিব খালি দেই, থাৰ্ড শ্বেল বি ওমেন। এই 7জনৰ ভিতৰত 3জন কিন্তু ওমেনেই হ'ব লাগিব, 3 শুড বি ওমেন, ৰাইট, মহিলা হ'ব লাগিব। 7জন নমিনেটেড মেম্বাৰ্ছ থাকিব, তাৰে 3জন মহিলা হ'ব লাগিব। দ্য চেয়াৰপাৰ্চন অফ দ্য BMC শ্বেল বি ইলেক্টেড বাই ইটছ মেম্বাৰ্ছ। তাৰপিছত মানে প্ৰথমতে 7জন মেম্বাৰ মানে নমিনেট কৰিব, তাৰপিছত কোনোবা এজন চেয়াৰপাৰ্চন ইলেক্ট কৰি দিয়া হ'ব, সেইজন ইলেক্টেড হ'ব, এইজন নমিনেট হ'ব, এইজন ইলেক্টেড কৰিব, এওঁক মানে নিৰ্বাচন কৰা হ'ব এওঁলোকৰ মাজৰ পৰা, গম পাইছে? ভোট চোট দি চেয়াৰপাৰ্চন বনোৱা হ'ব, ঠিক আছে? তাৰপিছত কৈছে 7 লোকেল নলেজ পাৰ্চন, মানে লোকেল নলেজৰ মানুহ থকা, ধৰি লওক আপোনালোকৰ গাঁওখনত মানে 7জনমান মানুহে মজাকে জানে মানে বায়'ডাইভাৰ্চিটিৰ কথা, গম পাইছেনে? সেই মানুহকেইজনক লৈ অনা হ'ব, ক'ব যে আপোনালোক আমাৰ এই কমিটিখনত থাকক, যে আপোনালোকে বহুত কথা আমাক জনাব পাৰিব। সেইটো কাৰণে 7 লোকেল নলেজ থকা মানুহক ইনক্লুড কৰা হ'ব বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিত। ড্ৰন এমংছ দ্য হাৰ্বেলিষ্ট, এগ্ৰিকালচাৰেলিষ্ট, নন টিম্বাৰ ফৰেষ্ট প্ৰডিউচ কালেক্টৰ্ছ, কমিউনিটি ৱৰ্কাৰ্ছ, ফিচাৰ ফক্স, ৰিপ্ৰেজেণ্টেটিভ অফ ইউজাৰ এছ'চিয়েশ্যনছ, কমিউনিটি ৱৰ্কাৰ্ছ, এইবিলাকক, ঠিক আছে? এইকেইজন চাওক, মই ইয়াত লিখি দিছোঁ, ফিচাৰমেন, ভেইট কেইজন, 1 2 3 4 5 6 7জন, দেখিছেনে? এই 4জন 3জন 7জন, কোন কোন মানুহ থাকিব সেই 7জন, ফিচাৰমেন, এইজন ভেইট, এগ্ৰিকালচাৰেলিষ্ট, হৰ্টিকালচাৰেলিষ্ট, হাৰ্বেলিষ্ট, এনিমেল ফাৰ্মাৰ আৰু বটানিষ্ট। এওঁলোকৰ মানে কি থাকিব, স্পেচিয়েল নলেজ থাকিব, এনে জানে ন, ফিচাৰমেনজনে পুখুৰীৰ কথা জানিবই, এগ্ৰিকালচাৰেলিষ্টজনে কি জানিব, খেতি পথাৰৰ কথা জানিবই, হৰ্টিকালচাৰজনে হৰ্টিকালচাৰৰ কথা জানিবই, হয়নে? সেইটো কাৰণে এওঁলোকক ইনক্লুড কৰা হৈছে। আৰু 5জন কি থাকিব, 5 ইনভাইটিছ ৰিপ্ৰেজেণ্টিং গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ, নেমলি ক'ৰ ডিপাৰ্টমেণ্ট, কোনকেইটা ডিপাৰ্টমেণ্টৰ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, ফিচাৰী ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, হৰ্টিকালচাৰ আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট। অৰ্থাৎ 7জন মেম্বাৰটো ডাইৰেক্ট নমিনেট কৰা হ'ব লোকেল বডিৰ পৰা, গম পাইছেনে? পঞ্চায়ত লেভেলৰ মানে আপোনাৰ আঞ্চলিকৰ পৰা, তাৰে 3জন ওমেন হ'ব, 3গৰাকী ওমেন হ'ব, 7জন লোকেল নলেজ থকা মানুহ থাকিব, মানে 7 7 14, ইয়াত 7জন, ইয়াত 7জন, 7 7 14, আৰু 5জন কি থাকিব, 7 7 14 পাছে কিমান, 5 4 9, 19জন মানুহ থাকিব, গম পাইছেনে? 14 পাছে 19, 5জন মানুহ থাকিব, তেওঁলোক ইনভাইটিছ হ'ব, ইনভাইট কৰা হ'ব, ৰিপ্ৰেজেণ্টিং গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট, কি ডিপাৰ্টমেণ্টক ৰিপ্ৰেজেণ্ট কৰিব অসমৰ, মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ থাকিব, ফিচাৰী ডিপাৰ্টমেণ্টৰ মানুহ থাকিব চবৰে এজন, এগ্ৰিকালচাৰ এজন মানুহ, হৰ্টিকালচাৰ এজন মানুহ আৰু এডুকেশ্যনৰ এজন মানুহ, গম পাইছেনে? এতিয়া আমাৰ অসমত প্ৰায় 189টা কি আছে, বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিছ আছে। 189 মানে যিমান আঞ্চলিক পঞ্চায়ত আছে সিমান বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি আছে। 189 বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিজ কনষ্টিটিউটেড এট আঞ্চলিক পঞ্চায়ত আৰু ব্লক লেভেল, গম পাইছেনে? মিডিল লেভেলত ব্লক বুলি কোৱা হয় নহয় আঞ্চলিকক, ব্লক লেভেলত 189 বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিজ আছে, ঠিক আছে? কনচেপ্টটো ক্লিয়াৰ হৈছেনে? এটা এটাকৈ বস্তু বুজাবলৈ চাইছোঁ, মই ভাবোঁ আপোনালোকৰ ক্লিয়াৰ হৈছে। কিবা যদি বুজিবলৈ দিগদাৰ হৈছে জনাব। চালোৱেই বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিত BMCত কোন কোন থাকে। এতিয়া এই BMCটো এনেকুৱা ধৰণৰ BMC বডিটোক মানে ফৰ্ম কৰিছে, তেওঁলোকেতো কিবা কিবি কৰিব, এতিয়া প্ৰটেকশ্যনত হেৰি কৰিব হয় নাই, প্ৰটেকশ্যন কৰিব, আৰু মেইন নিউজটো আহিছিলে কেলে, ইয়াত আছে PB, অৰ্থাৎ পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ। এওঁলোকে এখন মানে কি কয়, এই বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি এখন ৰেজিষ্টাৰ বনাব, সেই ৰেজিষ্টাৰখনৰ নাম হ'ব পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ। অৰ্থাৎ আমি শেষ পইণ্টটো আহি পাইছোঁহি, এই ৰেজিষ্টাৰখন কোনে বনাব, এখন মানে ৰেজিষ্টাৰ বুক, আৰু আপোনালোকৰ স্কুলত যেনেকৈ ব্যৱহাৰ কৰিছিলে ৰেজিষ্টাৰ, তেনেকুৱা ধৰণৰ এখন ৰেজিষ্টাৰ বনাব কোনে, বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিয়ে লোকেল লেভেলত থকা। এখন পিপল বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ কথা অকণমান চাই লওঁ।
এনেকুৱা ধৰণৰ এখন ৰেজিষ্টাৰ বনাব। ওৱান অফ দ্য মেণ্ডেটছ অফ বায়'ডাইভাৰ্চিটি বৰ্ড ইজ টু প্ৰিপেয়াৰ পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ। এখন বনাই কোনে আচলতে BMC মেম্বাৰ্ছবিলাকে বনায়, BMC মেম্বাৰ্ছবিলাকে। আৰু আমাৰ কমিউনিটি মেম্বাৰ্ছবিলাকো থাকে দেই, আমাৰ স্কুল কলেজৰ ল'ৰা ছোৱালী, NGO এইবিলাক মানুহ মিলি চবেই হেল্প কৰে আৰু বায়'ডাইভাৰ্চিটি মানে ৰেজিষ্টাৰখন বনোৱাত, ঠিক আছেনে? ওৱান অফ দ্য মেণ্ডেটছ অফ বায়'ডাইভাৰ্চিটি বৰ্ড ইজ টু প্ৰিপেয়াৰ পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ ইনভলভিং দ্য লোকেল কমিউনিটিজ। কোন কোন থাকে? লোকেল কমিউনিটিছৰ মানুহবিলাকো থাকে। কাৰণ ধৰি লওক এতিয়া আপোনালোকৰ গাঁৱত থকা বস্তুটোৰ বিষয়ে আপোনালোকে গম নাপায়, কোনে গম পাব কওকচোন? আপোনালোকে গম পাব ন, সেইটো কাৰণে লোকেল কমিউনিটিছবিলাকক এড কৰা হয়, যাতে তেওঁলোকে তেওঁলোকৰ নলেজবিলাক শ্বেয়াৰ কৰিব পাৰে ধুনীয়াকৈ, আৰু বায়'ডাইভাৰ্চিটিখন এখন ইফেক্টিভ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ, পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ বনাব পাৰে। দ্য ৰেজিষ্টাৰ শ্বেল কণ্টেইন কম্প্ৰিহেনচিভ ইনফৰমেশ্যন অন এভেইলেবিলিটি এণ্ড নলেজ অফ লোকেল বায়'লজিকেল ৰিচোৰ্চেছ। কি থাকে? এটা কম্প্ৰিহেনচিভ ইনফৰমেশ্যন থাকে, একদম কম্প্ৰিহেনচিভ মানে কি? চব সাঙুৰি লোৱা এটা ইনফৰমেশ্যন। ধৰি লওক কিবা গছ এজোপাৰ কথা আছে, গছজোপাৰ কেনেকুৱা কি কথা, কেনেকুৱা মেডিচিনেল প্ৰপাৰ্টি, কি কথা, কেনেকুৱা ধৰণে হেল্প হয়, আৰু মানে গম পাইছেনে? সেইবিলাক চবৰে কথা এটা কম্প্ৰিহেনচিভ ইনফৰমেশ্যন থাকিব সেই পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰখনত, ঠিক আছে? চ' PBR is not simply a register with names of species and their distribution in a given area, but it is comprehensive database recording people's traditional knowledge and insight of status, uses, history, ongoing changes, and forces driving these changes on the biological diversity resources of their own localities. অৰ্থাৎ এটা ডাঙৰ শাৰী, মই বহুতেই পঢ়িলোঁ একেলগে। কি কৈছে মানে অকল এখন ৰেজিষ্টাৰেই নহয়, মানে ইয়াত কি থাকিব, মানে মানুহবিলাকৰ লোকেল কমিউনিটিছবিলাকৰ ট্ৰেডিশ্যনেল নলেজ থাকিব, ইনচাইট অফ দ্য ষ্টেটাছ, সেই তাৰ কেনেকুৱা গম পাইছেনে, তাৰ ওপৰত যিখিনি নলেজ আছে সেইখিনি মানে শ্বেয়াৰ কৰা হ'ব। ইউজেছ কি ধৰণৰ ব্যৱহাৰ হ'ব পাৰে, তাৰ হিষ্ট্ৰী কেনেকুৱা, অনগোয়িং চেঞ্জেছ কি চেঞ্জ হৈছে ৰিচেণ্ট ইয়েৰ্ছ, ক্লাইমেট চেঞ্জৰ কিবা ইফেক্ট পৰিছে নেকি তাৰ ওপৰত, হয়নে? ফ'ৰ্চেছ ড্ৰাইভিং দিছ চেঞ্জেছ, তাৰ আণ্ডাৰ থকা ফ'ৰ্চ মানে কি কাৰণে এনেকুৱা হ'বলৈ পালে, ঠিক আছে, এনেকুৱা চেঞ্জবিলাক হৈ আছে। আৰু বায়'লজিকেল ডাইভাৰ্চিটি ৰিচোৰ্চেছ অফ দেয়াৰ অ'ন লোকেলিটিজ, মানে সেইখন জেগাত থকা গোটেই লোকেলিটিজ থকা মানে বায়'লজিকেল ডাইভাৰ্চিটিবিলাক ইনক্লুড কৰা হ'ব। মানে চিম্পলি আপোনালোকে কি কৈছোঁ আৰু বুজক, এখন কিতাপ আছে, কিতাপখনত কি থাকিব, আপোনালোকৰ তাত থকা আপোনালোকৰ জেগাখনত থকা গছ গছনিত লতা তৰু তৃণ মাইক্ৰ' অৰ্গেনিজমছ, বেলেগ বেলেগ ধৰণৰ ব্ৰীড, ইম্পৰ্টেণ্ট যদি কিবা ব্ৰীড আছে সেইবিলাকৰ মানে এখন ৰেজিষ্টাৰ ক্ৰিয়েট কৰা হ'ব, গম পাইছেনে? এই ক্লাছত যেনেকৈ ৰেজিষ্টাৰখন বনোৱা হয় ন, আপোনালোকৰ নাম চাম লিখি থোৱা হয় স্কুলত, গম পাইছেনে? তেনেকৈ ইয়াত গছ গছনিৰ নাম, প্ৰপাৰ বায়'ডাইভাৰ্চিটি প্ৰটেক্ট কৰিবৰ কাৰণে এখন বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ বনোৱা হ'ব, তাকে কোৱা হয় PBR বা পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ, ঠিক আছে? একেখিনি কথাকে কোৱা হৈছে। আৰু কি কৈছে ইয়াত, দ্য আছাম বায়'ডাইভাৰ্চিটি বৰ্ড, যিখন আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড, যিটো আমি আগত পঢ়িছিলোঁ, ASBB, ৰিলিজ এন এমাউণ্ট অফ 50,000 পাৰ বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি। প্ৰত্যেকখন বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি লোকেল লেভেলত থকা কিমান টকাকৈ দিছে? 50,000 টকাকৈ দিছে। ফৰ ইনিচিয়েটিং দ্য PBR ৱৰ্কছ ফৰ 133 বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিজ, মানে 133খন বায়'ডাইভাৰ্চিটি কমিটিক কিমানকৈ দিছে? 50,000 টকাকৈ দিছে, গম পাইছেনে? 50,000 টকাকৈ দিছে, যাতে পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰখন ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিব পাৰে, গম পাইছে? এখন ধুনীয়া ধুনীয়া ৰেজিষ্টাৰ বহি হয়, ঠিক আছেনে? এখন ডাইনেমিক লিভিং ডকুমেণ্ট বুলি কোৱা হয়, ডাইনেমিক লিভিং ডকুমেণ্ট। ডাইনেমিক লিভিং ডকুমেণ্ট মানে কি? ডাইনেমিক মানে কি? বস্তুটো ৰৈ নথকা, ডাইনেমিক মানে মুভ কৰি থকা। ডাইনেমিক কেলৈ মুভ কৰি থকা? আপোনালোকৰ ধৰি লওক আজি 10টা স্পেচিছৰ নাম আপোনালোকে ইনক্লুড কৰিলে বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰখনত, কাইলৈ 2টা নতুন স্পেচিছৰ কথা আপোনালোকে কোনোবাই বেলেগ মানুহ এজনে আপোনালোকৰ গাঁৱৰ যাৰ নলেজ আছে তেওঁ এড কৰি দিলেহি, তেতিয়া তাত কি হ'ব? নতুন ৰেজিষ্টাৰখনত আৰু 2টা স্পেচিছৰ কথা এড হৈ যাব। সেইটো কাৰণে কি হৈছে? এখন ডাইনেমিক হয়। আৰু লিভিং ডকুমেণ্ট মানে জীয়াই থকা, কেলৈ লিভিং বুলি কৈছে? মানে কি সদায় নতুন নতুন স্পেচিছ এড হৈ আছে, সেইটো কাৰণে লিভিং ডকুমেণ্ট, মানে লাইক কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, হয়নে? আমাৰ কনষ্টিটিউশ্যনখন যেনেকৈ এমেণ্ড কৰিব পাৰি, ঠিক তেনেদৰে পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰখনো মানে সময়ে সময়ে নতুন স্পেচিছ এড কৰি মানে এটা লিভিং ডকুমেণ্ট হিচাপে জীয়াই ৰখা হৈছে। এতিয়া কেনেকৈ কাম কৰে আমি চাম। এতিয়া BMC কথা পঢ়িলোঁ। BMC কি আছিলে? বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট মিটিং, মানে কমিটিবিলাকৰ মিটিং হ'ব ন, আপোনালোকৰ আঞ্চলিক লেভেলত মিটিং হ'ব, ট্ৰেইনিং হ'ব, মেম্বাৰবিলাকক ট্ৰেইনিং কৰোৱা হ'ব প্ৰপাৰলি। এনেকুৱা আমি যে ক'ব যে আমি পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ বনাবলৈ গৈ আছোঁ, আপোনালোকে এনেকৈ সহায় কৰিব। ইয়াত কোন আহিছে এইবিলাক চাওক। এই মহিলাগৰাকী আহিছে, আমি পঢ়িছিলোঁ ন 1/3 ওমেন, 1/3 মানে ওমেন হ'ব লাগিব বুলি, 1/3 নহয় চৰি, 7জনৰ ভিতৰত 3জন ওমেন হ'ব লাগিব বুলি BMCত। এনেকৈ ওমেন আহিব, এইবোৰ এগ্ৰিকালচাৰেলিষ্ট মানে পেষ্টৰিলিষ্ট বেলেগ বেলেগ আহিব ন, যিবিলাকৰ জ্ঞান আছে, সেইবিলাকে এনেকৈ ট্ৰেইনিং কৰিব। তাৰপিছত কি হ'ব? আকৌ এখন মিটিং বহিব ডাটা কালেকশ্যনৰ কাৰণে, ছাৰ্ভে কৰিব লাগে, হয়নে? এনেকুৱা ধৰণৰ আপোনালোকে ভালকৈ ছাৰ্ভে কৰিব, সেইবিলাকৰ ওপৰত মিটিং বহিব। তাৰপিছত প্ৰপাৰ ছাৰ্ভে কৰা হ'ব, এইবিলাক গৰু কেকেটুৱা এইবিলাক দেখুওৱা হৈছে, এইবিলাক মানে কি স্পেচিছ, সেইবিলাকৰ নলেজটো এখন বহি দেখিছেনে ৰেজিষ্টাৰ, এই ৰেজিষ্টাৰখনত ইনক্লুড কৰা হ'ব। তাৰপিছত বনাই দিব, মানে এনেকৈ আহিছে, ফাৰ্ষ্ট এইটো, ছেকেণ্ড এইটো, তাৰপিছত এইটো, তাৰপিছত বনাই দিব এইখন, ঠিক আছে? এখন বনাই দিব পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ, ধুনীয়াকৈ বনি গ'ল। তাৰপিছত ইয়াত ৰেজিষ্টাৰখন বনোৱাৰ পিছত ইয়াক ডিজিটাইজ কৰা হ'ব, এখন ডিজিটাইজ কৰা হ'ব, ঠিক আছে? ইয়াত ডিজিটাইজ কৰা হ'ব এখন ডিজিটেল, আমি মানে চাব পাৰোঁ প্ৰত্যেকটো আঞ্চলিকৰ হেৰিয়াতকৈ আমি চাব পাৰোঁ কি কি ইনক্লুড হৈ আছে স্পেচিছ বা বায়'ডাইভাৰ্চিটি এলিমেণ্টছ। এনেকৈ অভাৰঅল
আপোনালোকৰ পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰখন বনোৱা হয়। কোনে বনায়? BMC-য়ে। BMC অৰ্থাৎ বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি। এইখন ক'ত আছে? লোকেল লেভেলছত। ঠিক আছে? এয়াই আছিল আজিলৈ। আমি কেইবাটাও কনচেপ্ট শিকিলোঁ, গম পাইছেনে? কেইবাটাও বস্তু বুজাবলৈ চেষ্টা কৰিলোঁ। প্ৰথমতে আৰ্ট সামিট পঢ়িলোঁ, বায়'ডাইভাৰ্চিটি এক্ট অফ 2002 পঢ়িলোঁ, নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি পঢ়িলোঁ, আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড পঢ়িলোঁ, বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি পঢ়িলোঁ BMC, আৰু লাষ্টত পঢ়িলোঁ শেষত PBR, পিপলছ বায়'ডাইভাৰ্চিটি বৰ্ড, বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ, হয়নে? এতিয়া কিমান সৰু নিউজ আছিলে চাওক। PBR মোবাইল এপটো লঞ্চ কৰিছে। এতিয়া PBR মানে মেইনটেইন কৰিবলৈ এটা মোবাইল এপ লঞ্চ কৰিছে। সেই মোবাইল এপটোত মানে চাব পাৰে, ঠিক আছেনে? মোবাইল এপটোত চাব পাৰে, নাইবা আপোনালোকে ইনফৰমেশ্যন দিব পাৰে, মানে তাতে সেই ল'ৰা ছোৱালী মই যে কৈছিলোঁ NGO বিলাক আপোনালোকৰ ধুনীয়াকৈ NGO বিলাকে কি কৰিব পাৰে? সহায় কৰিব পাৰে যে এনেকুৱা ধৰণৰ বায়'ডাইভাৰ্চিটি স্পেচিছটাৰ কথা আমি গম পাওঁ, সহায় কৰিব পাৰে। এতিয়া অভাৰঅল নিউজটো সেইটোৱে আছিলে। এনেকুৱা মোবাইল এপ এটা লঞ্চ কৰা হৈছে, কিন্তু মেইন জানিবলগীয়া কথাকেইটা এইকেইটা বেছি ইম্পৰ্টেণ্ট, মানে এই মোবাইল এপটোৰ কথাতকৈও। আৰ্ট সামিটৰ পৰা পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ কি হয়, BMC কি হয়, ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে, এইবিলাক বেছি ইম্পৰ্টেণ্ট হয়। থেংক ইউ ফৰ দিছ ভিডিঅ'। অ'কে, থেংক ইউ ফৰ ৱাচিং।